Hello students, আজি আমি পঢ়িবলৈ গৈ আছো ক্লাস 10 ৰ লেসন নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন। স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সায়েন্স উইথ অঞ্জনলৈ। এতিয়া আমি আমাৰ ক্লাস 10 ৰ ইম্পৰ্টেন্ট লেসন পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন পঢ়িবলৈ গৈ আছো আৰু আমি লেসনত সম্পূৰ্ণ ডিটেইলছ অফ লেসনটো পঢ়িম। ইয়াত আহিব পৰা এমসিকিউ ভিএছ এৰ পৰা আদি কৰি সম্পূৰ্ণ লেসনটো আমি বিস্তৃতভাৱে আলোচনা কৰিম। তো দেৰি নকৰাকৈ লেসনটো স্টাৰ্ট কৰোঁ। তেতিয়াহ'লে আমাৰ লেসনটো হৈছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন। গতিকে প্ৰতিফলন আৰু প্ৰতিফলনলৈ যোৱাৰ আগতে আমি পোহৰৰ বিষয়ে অলপমান আভাস লৈ ল'ব লাগে। তেতিয়াহ'লে পোহৰ কি? পোহৰ মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই লওঁ। পোহৰ হ'ল এবিধ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। আমি আমাৰ সাৰাউণ্ডিঙত দেখা যিমানখিনি বস্তু আছে সেইবোৰ আমি দেখা পোৱাত সম্ভৱ হৈছে একমাত্ৰ পোহৰৰ কাৰণে। যদি আমি আন্ধাৰ ৰুম এটাত সোমাই থাকোঁ ৰাতি আৰু লাইট অফ কৰা থাকে, তেতিয়াহ'লে আমি বস্তুবোৰ দেখা নাপাওঁ। কিয়নো সেই ৰুমটোত পোহৰ নাথাকে। এতিয়া আমি দিনত পোহৰৰ সহায়ত এটা আনটো যিমানবিলাক বস্তু চাওঁ সেইবিলাক আমি দেখা পাই থাকোঁ। যদি পোহৰ নাথাকে তেতিয়াহ'লে বস্তুবিলাক চোৱাত অসম্ভৱ হৈ পৰে। গতিকে আমি পোহৰ কি যদি কুৱেশ্যন আহে তেতিয়াহ'লে আমি লিখি আহিব লাগিব যে পোহৰ হ'ল এবিধ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। তো আমি বেছি ডিটেইলছত যাব নালাগে। ক্লাছ 10 ৰ যিটো এনচিইআৰটিৰ চিলেবাছ আছে সেইটো হিচাপত আমি যিমানখিনি জানিব লাগে সেই হিচাপত আমি ক্লাছখিনি আগবঢ়াই যাম। তো তোমালোকে নোট ডাউন কৰি ল'বা, পোহৰ হ'ল এবিধ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। ক্লিয়াৰ? তাৰপিছত আহি গ'ল পোহৰৰ গতি। পোহৰে গতি কৰে। তো পোহৰৰ গতি কেনেকুৱা? পোহৰৰ গতি সৰল ৰৈখিক। পোহৰে সৰল ৰেখাত গতি কৰে। এডাল এটা সৰল ৰেখা। তো পোহৰে কেনেকুৱা গতি কৰে? সৰল ৰেখাৰে গতি কৰে। সৰল ৰেখাৰে গতি কৰে, ষ্ট্ৰেইট লাইনত গতি কৰে পোহৰে। এই সৰল ৰৈখিক পথক আমি পোহৰৰ ৰশ্মিৰে নিৰ্দেশ কৰোঁ। তেতিয়াহ'লে আমি পোহৰৰ যি সৰল ৰেখা আছে তাক আমি কি বুলি ক'ম? এতিয়া ৰশ্মি হিচাপে নিৰ্দেশ কৰোঁ। যেনে এইটো এটা পোহৰৰ ৰশ্মি, এইটো এটা পোহৰৰ ৰশ্মি। আৰু এই পোহৰৰ ৰশ্মি ক'ৰ পৰা আহিব? পোহৰৰ যিকোনো উৎসৰ পৰা আহিব। যেনে সূৰ্যৰ পৰা আহিব পাৰে, আমাৰ ঘৰত ইউজ কৰা লাইটৰ পৰা আহিব পাৰে। গতিকে আমি ইমানটো জানিব লাগিব যে পোহৰৰ গতি কেনেকুৱা হয়? সৰল ৰৈখিক হয়। খালিটা আহিব পাৰে তোমালোকৰ। এই সৰল ৰৈখিক পথক আমি পোহৰৰ ৰশ্মিৰে নিৰ্দেশ কৰোঁ। তো সেই সৰল ৰৈখিক যিটো পথ আছে তাক আমি কিহেৰে নিৰ্দেশ কৰোঁ? ৰশ্মি আঁকি পৰা আমি নিৰ্দেশ কৰোঁ। তো এই দুটা কথা ক্লিয়াৰ হৈছে। পোহৰ হ'ল এবিধ শক্তি যাৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ। হয়, পোহৰৰ গতি সৰল ৰৈখিক। এই সৰল ৰৈখিক পথক আমি পোহৰৰ ৰশ্মিৰে নিৰ্দেশ কৰোঁ। এতিয়া পোহৰৰ সহায়ত আমি বস্তুবোৰ দেখা পাওঁ কেনেকৈ? যদি মই অলপমান আইডিয়া দিবলৈ বিচাৰোঁ, ধৰি লোৱা এইখন এটা গছ। এতিয়া কোনোবা এজন মানুহে যদি ইয়াৰ পৰা এই গছটোক চাবলৈ বিচাৰে তেতিয়াহ'লে প্ৰথমতে কি হ'ব? দিনৰ কথা কৈছোঁ, তো সূৰ্যৰ পৰা পোহৰ আহিল। এই পোহৰৰ ৰশ্মিবিলাকে আহি পৰা এই গছত খুন্দা মাৰিব। পোহৰৰ ৰশ্মিবিলাকে আহি গছত খুন্দিয়াব আৰু এই ৰশ্মিবিলাক কি হ'ব? ৰিটাৰ্ণ হৈ আমাৰ চকুত সোমাব। তেতিয়া আমি বস্তুবিলাক দেখা পাওঁ। যিকোনো বস্তু, অকল এই গছৰ ক্ষেত্ৰত নহয়। এতিয়া তোমালোকে মোক দেখি আছা, কিয়নো এই ৰুমত থকা লাইটৰ পৰা পোহৰৰ ৰশ্মিবিলাক আহি মোক খুন্দা খাইছে। মোক খুন্দা খোৱাৰ পিছত ইহঁত কি হৈছে? ঘূৰি গৈছে, ৰিটাৰ্ণ হৈছে। যাক কি বুলি কয়? প্ৰতিফলন বুলি কয়। আমি এইটো পঢ়ি আছোঁ অলপ পাছত। তো পোহৰৰ যিবিলাক ৰশ্মি ওলাইছে সেই ৰশ্মিবিলাকে মোক খুন্দিয়াইছে। মোক খুন্দিয়াৰ পিছত সেইবিলাক তোমাৰ তালৈ ৰিটাৰ্ণ হৈছে, তোমাৰ চকুলৈ ৰিটাৰ্ণ হৈছে, তোমাৰ চকুত সোমাইছে সেই পোহৰৰ ৰশ্মি আৰু তোমালোকে মোক দেখি আছা। বা আমি যিকোনো বস্তুৰ কথা কল্পনা কৰিব পাৰোঁ। তেনেকৈ পোহৰৰ ৰশ্মি সেই বস্তুটোক খুন্দা মাৰিব। যেনে এই ৰাস্তাৰ কথা ভাবি লোৱা, পোহৰৰ ৰশ্মি লাইটৰ পৰা পোহৰৰ ৰশ্মি ইয়াত খুন্দা মাৰিছে। খুন্দা মৰাৰ পিছত সেই ৰশ্মিখিনি ৰিটাৰ্ণ হৈ তোমাৰ চকুত পৰিছে বা মোৰ চকুত পৰিছে আৰু আমি এই ডাষ্টাৰটোক দেখা পাইছোঁ। তো আমি বস্তুবিলাক এনেকৈ দেখা পাওঁ। গতিকে তোমালোকৰ আইডিয়া হৈছে যে বস্তু এটা দেখিবলৈ পোহৰ লাগিবই। যদি পোহৰ নাথাকে তেতিয়া আমি বস্তুবিলাক দেখা নাপাওঁ। তোমালোকে ইমাজিন কৰি লোৱা, ৰাতি ৰুম এটাত যেতিয়া লাইট নজ্বলোৱাকৈ বহা যায় তেতিয়া বস্তুবিলাক আমি দেখা পাওঁ জানো? নাপাওঁ। কিহৰ কাৰণে? তাত পোহৰ নাই। কিন্তু যেতিয়া লাইটটো জ্বলাই দিওঁ আমি সম্পূৰ্ণকৈ বস্তুবিলাক আকৌ দেখা আৰম্ভ কৰোঁ। কিয়? তাত পোহৰ আহি যায়। তো পোহৰ হৈছে এবিধ শক্তি যাৰ ফলত আমি বস্তুবিলাক দেখা পাওঁ। ক্লিয়াৰ হৈছে? তাৰপিছত পোহৰৰ গতিপথ কেনেকুৱা? পোহৰৰ ৰশ্মিবিলাকে কেনেকৈ গতি কৰে? সৰল ৰৈখিক। আৰু সেই সৰল ৰৈখিক গতিপথক আমি কিহেৰে বুজাইছোঁ? ৰশ্মিৰে। এইবিলাক কি হয়? যদি এনেকৈ এটা এইবিলাকক কি বুলি ক'ম মই? এইবিলাকক মই ৰশ্মি বুলি কওঁ। বুজা গ'ল?
তো এই দুটা ইম্পৰ্টেণ্ট পইণ্ট হয়। তাৰপিছত আমি আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট লৈ আহিছোঁ, এইটো হৈছে পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলন, পোহৰৰ প্ৰতিফলন মানে কি হয়? পোহৰ অলপ আগতে ক'লো এই ডাষ্টাৰটো আমি কিয় দেখা পাই আছোঁ? কিয়নো পোহৰ আহি ইয়াত খুন্দা মাৰিছে, খুন্দা মাৰি ৰিটাৰ্ণ হৈ মোৰ বা তোমাৰ চকুত পৰিছে। এতিয়া যেতিয়া পোহৰ আহি ইয়াত খুন্দা মাৰিলে, ই এটা অস্বচ্ছ পদাৰ্থ। তোমালোকে জানা স্বচ্ছ পদাৰ্থ, অস্বচ্ছ পদাৰ্থ। ই হৈছে এটা অস্বচ্ছ পদাৰ্থ, ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। তো পোহৰ আহি পৰা ইয়াত খুন্দা মাৰিলে, খুন্দা মাৰি কি হৈ গ'ল? ই ৰিটাৰ্ণ মাৰিব, পাৰ হৈ যাব নোৱাৰে। কি হ'ব? ৰিটাৰ্ণ মাৰিব। তো সেই ৰিটাৰ্ণ মৰা প্ৰচেছত কি বুলি কয়? পোহৰে খুন্দা খাই আকৌ উভতি গ'ল, তাক সায়েন্সৰ ভাষাত কি বুলি কয়? পোহৰৰ প্ৰতিফলন বুলি কয়। তো ইয়াক যদি আমি ডেফিনিশ্যন হিচাপে চাবলৈ যাওঁ, তেতিয়া আমি লিখিব পাৰোঁ, কোনো মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি দাপোনৰ লেখীয়া অতি মিহি পৃষ্ঠত পৰাৰ পাছত পুনৰ একে মাধ্যমলৈ ঘূৰি অহা পৰিঘটনাটোক কোৱা হয় পোহৰৰ প্ৰতিফলন। তো কোনো মাধ্যমৰ পৰা পোহৰ আহে, মাধ্যম যেনে এতিয়া পোহৰ কি মাধ্যমৰ মাজেৰে আহি আছে আমাৰ মাজলৈ? বায়ু মাধ্যমৰ পৰা আহিছে। এনেকুৱা নহয় যে অকল বায়ু মাধ্যমৰ মাজেৰে পোহৰ আহে নেকি, পানীৰ মাজেৰেও আহিব পাৰে, ভেকুৱামৰ মাজেৰেও আহিব পাৰে। তো পোহৰ কোনো এটা মাধ্যমৰ পৰা আহিলে, আহি দাপোনৰ লেখীয়া মিহি পৃষ্ঠ। এতিয়া দাপোনৰ লেখীয়া মিহি পৃষ্ঠ মানে আমি দেখিছোঁ আমাৰ ঘৰত আইনা আছে, দাপোন আছে, য'ত আমি আমাৰ মুখখন চাওঁ। এইটো যিমান প্লেন থাকে, খহটা নাথাকে, তো সেইটোৱে বুজাব বিচাৰিছে যে দাপোনে লাগিব বুলি কথা নহয়, দাপোনৰ নিচিনা যিকোনো পৃষ্ঠ হ'ব পাৰে। যেনে এই বৰ্ডখনকে চোৱা, এইটো মিহি পৃষ্ঠ হয়, তো ইয়াত লাগি পৰাও কি হ'ব? পোহৰৰ প্ৰতিফলন হ'ব। এনেকুৱা নহয় যে অকল মিহি পৃষ্ঠবিলাকতে প্ৰতিফলন হয় নেকি, খহটা পৃষ্ঠবিলাকতো হ'ব, কিন্তু মিহি পৃষ্ঠৰ প্ৰতিফলনটো অলপ বঢ়িয়াকৈ হ'ব। সেইবাবে কোৱা গৈছে কোনো মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি দাপোনৰ লেখীয়া মিহি পৃষ্ঠত পৰি, যেনে এই পৃষ্ঠটো মিহি আছে, তো পোহৰ আহি পৰা ইয়াত পৰিলে, পৰাৰ পাছত পুনৰ একে মাধ্যমলৈ। তো কি মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহিছিলে? এই ডাষ্টাৰখনলৈ কি মাধ্যমৰ মাজেৰে পোহৰ আহিছিলে? বায়ু মাধ্যমৰ মাজেৰে। ইয়াত খুন্দা খাই আকৌ কি মাধ্যমলৈ ঘূৰি গ'ল? আকৌ বায়ু মাধ্যমলৈ ঘূৰি গ'ল। তো এটা মাধ্যমৰ পৰা আহিব, সেই মাধ্যমলৈ ঘূৰি যাব। ইয়াত দুটা মাধ্যমৰ কথা নাহে। যেতিয়া দুটা মাধ্যমৰ কথা আহিব, তেতিয়া প্ৰতিসৰণ বুলি পাৰ্ট এটা পাম। তো প্ৰতিফলনৰ বাবে কি হ'ব? জাষ্ট এটা মাধ্যম দৰকাৰী। তো যিহেতু আমি বায়ুৰ মাজত আছোঁ, গতিকে বায়ু মাধ্যম ধৰি লৈছোঁ। কোনো মাধ্যমৰ পৰা পোহৰ আহি দাপোনৰ লেখীয়া অতি মিহি পৃষ্ঠত পৰাৰ পাছত পুনৰ একে মাধ্যমলৈ, বায়ুৰ মাধ্যমেৰে আহি গ'ল, আকৌ বায়ু মাধ্যমলৈ ঘূৰি গ'ল। তো এই পৰিঘটনা য'ত পোহৰৰ ৰিটাৰ্ণ হ'ল, পোহৰ ঘূৰি গ'ল, তাকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। তো তোমালোকে এই তিনিটা নোটছটো প্ৰথমতে নোট ডাউন কৰি লোৱা, কিয়নো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা যিকোনো এটা নোটছ তোমালোকৰ এক্সামত আহি যাব পাৰে বা অলৰেডি বহুতবাৰ আহিছে। তেতিয়াহ'লে আমি গম পালোঁ যে পোহৰৰ প্ৰতিফলন মানে কি। এতিয়া যেতিয়া পোহৰৰ প্ৰতিফলন হ'ব বা যোনটো জেগাত পোহৰৰ প্ৰতিফলন হ'ব, সেই কিছুমান নিয়ম মানি চলিব, যাক কোৱা হয় পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। সিম্পলত বুজা, য'তে পোহৰৰ প্ৰতিফলন হ'ব ততে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা মানি চলিব লাগিব। তেতিয়াহ'লে আমি চাওঁ এতিয়া পোহৰৰ প্ৰতিফলনৰ সূত্ৰনো কি হয়। তো ফাৰ্ষ্টত কৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান। এতিয়া মই ছবি এটা আঁকি দিছোঁ, ধৰি লোৱা এইখন এখন দাপোন হয়, এখন কি হয়? দাপোন হয়। যে এই কাটা কাটা কৰি দিয়া জেগাটো কি হৈ আছে? দাপোনৰ বন্ধ হৈ আছে। যদি মই তোমালোকক দাপোন এখন দেখুৱাওঁ, তেতিয়াহ'লে এই বেক চাইডটো এইটো বন্ধ হৈ আছে। তেতিয়াহ'লে এই যে মই গাছ চাছ পাৰি দিছোঁ পিছফালে, মানে সেইটো বন্ধ। এই দাপোনখনৰ আগফাল যেটো প্লেন আছে, এইটো হৈছে ইয়াৰ ওপৰ ফাল। তো এইটো বন্ধ ফাল, এই ওপৰৰ পাৰ্টটোত কি হ'ব? এতিয়া পোহৰৰ প্ৰতিফলন হ'বলৈ গৈ আছে। তেতিয়াহ'লে আপতন কোণ প্ৰতিফলন কোণৰ সমান। ধৰি লোৱা এখন সমতল দাপোন হয়, পোহৰ এনেকৈ আহিলে, কিবা এটা উৎসৰ পৰা পোহৰৰ ৰশ্মি আহিলে, সূৰ্যৰ পৰা আহিলে, লাইটৰ পৰা আহিলে, য'ৰ পৰা আহিলে ভাবি লোৱা কিবা এটা। তো পোহৰৰ ৰশ্মি আহিলে, এই যি পোহৰৰ ৰশ্মি আহিছে, সেই পোহৰৰ ৰশ্মিক বুলি কোৱা হয় আপতিত ৰশ্মি বুলি কয়। এই ৰশ্মিডালৰ নাম আছে, ইয়াক কয় আপতিত ৰশ্মি। আপতিত ৰশ্মি, আপতিত ৰশ্মি মানে যিডাল ৰশ্মি আহিছে, হয়। এতিয়া পোহৰৰ ৰশ্মি ইয়াত আহি খুন্দা খালে পাৰ হৈ যাব নোৱাৰে, কিয়নো বেক সাইডটো বন্ধ হৈ আছে। এতিয়া কি হ'ব? ইয়াৰ ৰিটাৰ্ণ হ'ব। ৰিটাৰ্ণ হ'ব মানে আমি অলৰেডি পালো যে প্ৰতিফলন হ'ব। তো পোহৰ ৰশ্মি আহি ইয়াত খুন্দিয়ালে, তো ইয়াত খুন্দা খাই পৰা ই কি হ'ব? এনেকৈ ৰিটাৰ্ণ হ'ব। মানে মই যদি কওঁ ইয়াৰ কি হ'ব? আপতিত ৰশ্মি আহিল, ৰিটাৰ্ণ হ'ল, মানে প্ৰতিফলন হ'ল। পোহৰ ৰশ্মি আহি পৰা দাপোনত খুন্দা খাই প্ৰতিফলন হ'ল। তো এই যি প্ৰতিফলন হোৱা ৰশ্মি, এইডাল অহা ৰশ্মি, যাক আমি কি ক'লো? আপতিত ৰশ্মি।
আপতিত ৰশ্মি যেতিয়া খুন্দা খালে তেতিয়া কি হৈ গল প্ৰতিফলিত হৈ গল প্ৰতিফলন ঘটিল ইয়াৰ তো এই ৰশ্মিডালক কব প্ৰতিফলিত ৰশ্মি বুলি কব এই ৰশ্মিডালক কি বুলি কব প্ৰতিফলিত ৰশ্মি ক্লিয়াৰ আপতিত ৰশ্মি জিডাল ৰশ্মি আহিছে তাক কয় আপতিত ৰশ্মি কাৰ চিন দি মেনচন কৰা হৈছে এয়া এনেকা আহিছে আৰু এই কাৰ চিনটো ইফালে দেখুৱা গৈছে মানে এনেকা ৰিটাৰ্ণ হৈছে তো আপতিত ৰশ্মি অহা ৰশ্মি প্ৰতিফলিত ৰশ্মি যেটো প্ৰতিফলন ঘটাৰ পাছত যেটো ৰশ্মি ওলাই গৈছে ইফালে হৈ গল এতিয়া এই দুটা ৰশ্মিলৈ মন কৰা এই দুটা ৰশ্মি একেটা পইণ্টত আছে এই পইণ্টটো যত নেকি এইডাল ৰশ্মি আহিও লাগিছে এই পইণ্টৰ পৰা ৰিটাৰ্ণ মাৰিছে তো এই পইণ্টক এই বিন্দুটো কোৱা হৈছে আপতন বিন্দু এই পইণ্ট যত দুইটা ৰশ্মি লগ লাগিছে ইয়াক কৈছে আপতন বিন্দু তো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু এই পইণ্ট যত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি লগ লাগিছে তাক কৈছে আপতন বিন্দু হৈ গল এতিয়া ইয়াত আৰু এটা বস্তু আছে যাক নেকি কওঁ আমি লম্ব বা অভিলম্ব বুলি কয় অভিলম্ব বুলিও কয় লম্ব বুলিও কয় উলম্ব বুলিও কয় এই আপতন বিন্দুৰ পৰা স্ট্রেট 90 ডিগ্ৰী वाला এই আঁচডাল ৰেখা এডাল কল্পনা কৰা এইডাল 90 ডিগ্ৰী वाला এটা ৰেখা কোৰ পৰা টানিব লাগিব আপতন বিন্দুৰ পৰা তো এই আপতন বিন্দুৰ পৰা স্ট্রেট 90 ডিগ্ৰীৰ যি ৰেখাডাল টানিলো তাক কি কয় লম্ব বুলি ক'ব পাৰো 90 ডিগ্ৰী যেহেতু এডাল কিমান ডিগ্ৰীৰ আছে ইয়াৰ পৰা এনেকা যদি চাও কিমান ডিগ্ৰীৰ আছে এটা 90 ডিগ্ৰী যা বা ইফালে যদি চাও কিমান ডিগ্ৰীৰ এংগল বনাইছে 90 ডিগ্ৰী তো লম্ব অভিলম্ব বুলি কয় উলম্ব বুলিও কয় তেতিয়ালে তিনিটা বস্তু চাৰিটা বস্তু আমি গম পালো এইডাল ৰশ্মিৰ নাম হৈছে আপতিত ৰশ্মি যেটো ৰশ্মি আহিছে তাৰছত প্ৰতিফলন ঘটি গল আৰু এনেকা ৰিটাৰ্ণ মাৰিলে তো ৰিটাৰ্ণ মৰা ৰশ্মি কি বুলি কৈছে যেটো প্ৰতিফলন ঘটিল তো তাৰ নাম হৈ গল প্ৰতিফলিত ৰশ্মি এই দুটা ৰশ্মি আহি পৰা যি কোন জায়গাত লগ লাগিছে এই কোন জায়গা দুইটা কানেক্ট হৈছে সেই বিন্দুটোক আমি কি বুলি কৈছো আপতন বিন্দু আৰু আপতন বিন্দুৰ পৰা আমি এটা স্ট্রেট লাইন টানিছে যেটোৱে ইয়াত 90 ডিগ্ৰী এংগল কৰিছে ইয়াক কি কৈছে এইডালক কৈছে অভিলম্ব বুলি কৈছে বা অভিলম্ব লম্ব উলম্ব আমি জিও ক'ব পাৰো তো যেহেতু আমাৰ ইয়াত ফৰ্মুলাত আমি লম্ব লিখিছো তো লম্ব তো চাৰিটা বস্তু ক্লিয়াৰ হৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দু আৰু লম্ব বা অভিলম্ব তেতিয়ালে আমি ৰুল চাও আপতন কোণ আৰু প্ৰতিফলন কোণৰ সমান এতিয়া দুটা কোণৰ কথা আহি গল আপতন কোণ চোৱা এই আপতিত ৰশ্মি আৰু এইটো অভিলম্ব বা লম্ব এই লম্ব আৰু আপতিত ৰশ্মিৰ মাজত এটা এংগল দেখা পাইছো আপতিত ৰশ্মি আৰু অভিলম্ব এই অভিলম্বডালে আৰু আপতিত ৰশ্মি এটা এংগল বনাইছে ইয়াত এটা কোণৰ সৃষ্টি কৰিছে যাক নেকি আমি আই ৰে বুজাম এংগল আই ৰে বুজাম তো এই এংগল আই হৈছে আপতন কোণ কত সৃষ্টি হয় অভিলম্ব আৰু আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণটোৰ নাম হৈছে আপতন কোণ বুজা গৈছে তো অভিলম্ব আৰু আপতিত ৰশ্মিয়ে যি কোণ কৰিছে তাক আমি কম আপতন কোণ ইয়াক আমি বুজাম এংগল আই ইনসিডেন্ট ৰে বুলি কয় এংগল আই তেতিয়ালে এংগল আই মানে কি হয় আপতন কোণ প্ৰতিফলন কোণৰ সমান প্ৰতিফলন কোণ এতিয়া আকৌ এই লম্বডালে আৰু এই প্ৰতিফলিত ৰশ্মিডালে ইয়াত এটা কোণৰ সৃষ্টি কৰিছে যাক আমি আৰ ৰে বুজাও এংগল আৰ এটো কি বুলি কম আমি প্ৰতিফলন কোণ অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণ প্ৰতিফলন কোণ অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণ আপতন কোণ তেতিয়ালে বুজা গল আপতন কোণ আৰু প্ৰতিফলন কোণ তো ৰুল সে কৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান মানে এই এংগলটো এংগল আই যিমান হ'ব তাৰ মান যিমান ডিগ্ৰী হ'ব এংগল আৰৰ মানো কিমান ডিগ্ৰী হ'ব ধৰি লৈছে এংগল আই কিমান ডিগ্ৰী 60 ডিগ্ৰী তেতিয়ালে এংগল আৰ কিমান হ'ব কৈছে দেখোন আপতন কোণ প্ৰতিফলন কোণৰ সমান मतलब এংগল আৰ হ'ব লাগিব 60 ডিগ্ৰী যদি এংগল আই আছে 50 ডিগ্ৰী তেতিয়ালে এংগল আৰ কিমান হ'ব 50 ডিগ্ৰী ধৰা গৈছে এটা বুজাবলৈ ট্রাই কৰিছো মই তো এংগল আই যিমান হ'ব এংগল আৰ কিমান হ'ব যদি এংগল আই ৰ মান 60 ডিগ্ৰী বুলি কও তেতিয়ালে এংগল আৰ ৰ মানো কিমান হ'ব 60 ডিগ্ৰী হ'ব যদি
এংগল R ৰ মান 50 ডিগ্ৰী কও তেতিয়া এংগল I ৰ মানো কিমান হ'ব 50 ডিগ্ৰী হ'ব তো ফাৰ্স্ট ৰুল বুজা গল আপতন কোণ প্ৰতিফলন কোণৰ সমান হয় আপতন কোণ এংগল I is equal angle R angle I is equal angle R এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় ফাৰ্স্ট ৰুল আমি বুজাব এটা সেকেন্ড ৰুল আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি মই অলৰেডি বুজালো আপতিত ৰশ্মি এইডাল আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব আপতন বিন্দু এইডাল প্ৰতিফলিত ৰশ্মি এইডাল লম্ব এইডাল তেতিয়ালে আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে একেখন সমতল মানে এতিয়া আমাৰ কাৰণে সমতল কোনখন এই দাপোনখন হৈ গল সমতল তো তিনিটা বস্তু ক'ত আছে সেই দাপোনখনৰ ওপৰতে আছে বুজা গৈছে যদি এই দাপোনত আহিছে ধৰিলো এখন দাপোনত কি হৈছে এনেকা ৰে আহিলে আপতিত ৰশ্মি এনেকা ৰিটাৰ্ন মাৰিলে প্ৰতিফলিত ৰশ্মি ইয়াৰ মাজে এটা লম্ব কল্পনা কৰি তিনিটা ৰশ্মি ক'ত আছে আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব প্ৰতিফলিত ৰশ্মি ক'ত আছে এই দাপোনখনৰ ওপৰতে আছে মতলব হেতুকে ক'ব বিচাৰিছে যে একেখন সমতলতে থাকে যদি এই বৰ্ডৰ ওপৰত প্ৰতিফলন হৈছে বুলি আমি তুলনা কৰো বা আমি ভাবিলো তেতিয়ালে এই বৰ্ডৰ ওপৰতে আমি তিনিটা বস্তুকে পাম কাক পাম আপতিত ৰশ্মি আপতন বিন্দুত টনা লম্ব আৰু प्रतिफलित रश्मि तो এই দুটা রুল আমি জানিব লাগিব एग्जामত আহে তো ফার্স্ট রুল আপতন কোণ प्रतिफलन কোণৰ সমান एंगल I আপতন কোণ एंगल R प्रतिफलन কোণ তো এই দুটা সমান মানে एंगल I = एंगल R তাৰছত সেকেন্ড রুল আপতিত ৰশ্মি प्रतिफलित रश्मि আৰু এই লম্বডাল ক'ত থাকে একেখন সমতল এই সমতলখনৰ ওপৰতে আছে ধৰি লৈছে এই সমতলখনৰ নাম কি হয় দাপোন হয় বা কিবা এটা পৃষ্ঠ প্লেন পৃষ্ঠ বুলি ভাবিলো বুজা গৈছে তেতিয়ালে এইটো আছিল আমাৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ তেতিয়ালে আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰ গম পালো এতিয়া আমি তিনিখন দাপোনৰ কথা পঢ়িব লাগিব এখন আছে ষ্টাৰ্টিংৰ দাপোনখন আছে সমতল দাপোন বাকি উত্তল অবতল আছে পিছত চাও আমি কিখিনি তো প্ৰথমতে পঢ়ি আছো আমি সমতল দাপোন আমি সবে দেখিছো আমাৰ ঘৰত যিখন আমি মুখখন চাবলৈ ইউজ কৰো ন যেনে এইখন এখন আছে সমতল দাপোন তো আমি প্ৰথমতে পঢ়িম এই দাপোনৰ বিষয় এই দাপোনত কি ঘটনা ঘটে বেছি নাই দুই তিনটা পইণ্ট আছে আৰু যদি তোমালোকক সমতল দাপোনৰ পৰা কিবা কোৱেশ্চন দিব লাগে এক্সামত এই তিনিটা চাৰিটা পইণ্ট তোমালোকে জানি ললে ইয়াৰ পৰা কোৱেশ্চনটো দিব তো সমতল দাপোনৰ বিষয়ে পঢ়ি লৈছো সমতল দাপোন মই দেখুৱাই দিলো এইখন হৈছে এখন সমতল দাপোন আমি আমাৰ সবৰে ঘৰত থাকিব আমি মুখখন চাবলৈ যিখন দাপোন ইউজ কৰো ম্যাক্সিমাম তো সেইখন হৈছে আমাৰ সমতল দাপোন এতিয়া চোৱা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় এতিয়া চোৱা দুটা বস্তু থাকিব এটা থাকিব লক্ষ্য বস্তু আৰু এটা থাকিব প্ৰতিবিম্ব লক্ষ্য বস্তু এটা লক্ষ্য বস্তু বুলি ক'লে যিখন বস্তু অৰিজিনালি আছে যাক আমি চুই চাব পাৰো যি বস্তুৱে ঠাই আগুৰিব পাৰে যি বস্তু ৰিয়েলত আছে ৰিয়েলিটি वाला যেনে ধৰি লোৱা এইখন এখন কলম হয় এখন মাৰ্কাৰ হয় এতিয়া এই মাৰ্কাৰখনক যেতিয়া মই ইয়াত এই দাপোনখনত তোমালোকে দেখা পাইছা যে এই দাপোনখনত এখন মাৰ্কাৰ তোমালোকে দেখা পাই আছা তেতিয়ালে এইখন হৈছে অৰিজিনেলখন ইয়াক মই চুই চাব পাৰো ইয়াক মই অনুভৱ কৰিব পাৰো ইয়াৰ এটা ভৰ আছে ই জায়গা অকুপাই কৰিছে তেতিয়ালে এইখন হৈছে আমাৰ লক্ষ্য বস্তু আৰু ঠিক আৰু এটা মাৰ্কাৰ তোমালোকে এই দাপোনখনৰ ভিতৰতো দেখা পাই আছা এইখন হৈছে ইয়াৰ প্ৰতিবিম্ব যোনটো ৰিয়েলি নহয় এতিয়া লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ কথা ক'বলৈ গ'লে লক্ষ্য বস্তু যোনটো ৰিয়েলি আছে এইখন হৈছে লক্ষ্য বস্তু আৰু ইয়াৰ যিখন পিকচাৰ যিখন দাপোনত দেখা পাইছিল মই সেইটো হৈছে ইয়াৰ প্ৰতিবিম্ব তো কেনেকৈ প্ৰতিবিম্ব গঠন হ'ব যেতিয়া পোহৰৰ ৰশ্মি ইয়াত আহিব আহিপৰে ইয়াত খন্দিয়াই গুছি পৰা দাপোনত গৈ কটাকটি কৰিব এইখিনি পিছত আমি আলোচনা কৰিম তো লক্ষ্য বস্তু যিখন অৰিজিনেল হয় যেতিয়া আমি দাপোনত মুখখন চাম তেতিয়ালে দাপোনৰ বাহিৰত যিটো আমি ৰখি আছো আমি অৰিজিনেলটো সেইটো হৈ গ'ল লক্ষ্য বস্তু আৰু দাপোনৰ ভিতৰতো মই এটা পাম ন দাপোনৰ বাহিৰত মই ৰখি আছো সেইটো মই অৰিজিনেলি আছো দাপোনৰ ভিতৰতো মোৰ এখন পিকচাৰ গঠন হৈছে সেইখন অৰিজিনেল হয় জানো তাক মই চেঞ্জ কৰিব পাৰো জানো তাক মই চুই চাব পাৰো জানো নোৱাৰো সেইটো হৈছে ডুপ্লিকেট যাক নেকি আমি কি বুলি কৈছে প্ৰতিবিম্ব বুলি কৈছে তো তোমালোকে ইমানখিনি জানিবা তো চোৱা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব ইয়াত লক্ষ্য বস্তুৰ কথা কোৱা হোৱা নাই কাৰণ কথা কৈছে প্ৰতিবিম্ব তো সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় অসৎ আমি পিছত পঢ়িম আমি যেতিয়া অবতল উত্তল দাপোন পঢ়িম তেতিয়া পঢ়িম এতিয়া তোমালোকে অসৎক অলপ সময় ইগনোৰ কৰি দিয়া সদায় অসৎ আৰু থিয় মানে মই যেনেকা থিয় হৈছো
যদি মই এনেকা থিয় হৈছো তেতিয়াহলে দাপোনখনতো মই মূৰখন ওপৰত ভৰিখন তলতে দেখা পাম এনেকা নহয় যে মই দাপোনৰ আগত থিয় হলো মোৰ মূৰটো তলফালে আহি গল ভৰিখন ওপৰলৈ গল এনেকা নহয় যদি মই দাপোনখনত দেখাবলৈ ট্ৰাই কৰো তোমালোকে দেখি পোৱা নে নোপোৱা মই নাজানো এটা এই কলমখনৰ এই খবডালৰ কথা খবডাল কোনফালে আছে ওপৰফালে আছে এটা তোমালোকে দাপোনত চোৱা এই খবডাল কি তলফালে আছে নেকি দাপোনত দাপোনতো ইয়াৰ এই খবডাল কোনফালে আছে ওপৰফালে আছে তো আমি যেনেকৈ দাপোনৰ আগফালে থিয় হওঁ সমতল দাপোনৰ আগফালে তেনেকাই আমি কি পাম প্ৰতিবিম্বটো পাই যাম লক্ষ্য বস্তু যেনেকা থাকিব প্ৰতিবিম্ব তেনেকা থাকিব তেতিয়ালে ইয়াত থকা এই লক্ষ্য বস্তুটো সব ওপৰত আছিল হিফালেও কিন্তু যেতিয়া দাপোনত ইয়াৰ প্ৰতিবিম্ব গঠন হৈছে তেতিয়াও কিন্তু ইয়াৰ খবডাল কত আছে ওপৰতে আছে তোমালোকে দেখিব পাইছা নে নাইপো মই গম নাপাম যদি দেখা পাইছা তেতিয়ালে চোৱা খবডাল ইয়াত ওপৰতে আছে দাপোনৰ ভিতৰতো কিন্তু খবডাল ওপৰতে আছে মানে থিয় যাতে কি কৈছে থিয় সমতল দাপোনত গঠন কৰা প্ৰতিবিম্ব সদায় থিয় হয় উল্টা হৈ না যায় মই যেনেকৈ থাকো মই যদি ভৰি ওপৰত কৰি থাকো দাপোনৰ আগফালে তেতিয়ালে তাতো ভৰি ওপৰতে দেখা পাম মই মূৰ যদি মূৰডাল ওপৰত থাকে তেতিয়ালে তাতো মূৰডাল ওপৰতে দেখা পাম এনেকা নহয় যে মই ধুনিয়াকে আৰামছে থিয় হৈছো মূৰ ওপৰত আছিল ভৰি তলত আছিল দাপোনত চালো ভৰি দেখোন ওপৰফালে গুচি গল মূৰটো তলত আহি গল তেনেকা নহয় তো সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কেনেকা হয় থিয় হয় অখত আৰু থিয় হয় অখত আমি পাছত চাম প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান হয় এটা প্ৰতিবিম্বৰ আকাৰ ধৰি লোৱা এইখন কলমৰ কিমানৰ আছে এইটো 10 সেন্টিমিটাৰ আছে এই কলমৰ আকাৰ কিমান হয় সাইজ কিমান হয় 10 সেন্টিমিটাৰ যেতিয়া মই দাপোনখনত ইয়াক মই চাম তেতিয়ালে এই দাপোনত এই কলমটো সৰু দেখা নাপাম এই দাপোনত এই কলমটো সৰু হৈ না যায় এটো জিমান ডাঙৰ আছে সেই দাপোনটো কিমান ডাঙৰে মই দেখা পাম যদি এটো 5 সেন্টিমিটাৰ আছে তেতিয়ালে দাপোনৰ ভিতৰত থকা এই কলমডাল এই মাৰ্কাৰডাল কিমান সেন্টিমিটাৰ দেখা পাম 5 সেন্টিমিটাৰৰে দেখা পাম যদি ই 10 সেন্টিমিটাৰ আছে দাপোনৰ ভিতৰতো মই কিমান দেখা পাম 10 সেন্টিমিটাৰৰে দেখা পাম এনেকা নহয় যে একচুয়াল সাইজ আছিল মানে এই লক্ষ্য বস্তুৰ সাইজ আছিল 10 সেন্টিমিটাৰ দাপোনত গৈ চালে দেখোন সৰু হৈ গল 5 সেন্টিমিটাৰ হৈ গল এনেকা কেতিয়াও নহয় কোনটো দাপোনৰ ক্ষেত্ৰত সমতল দাপোনৰ ক্ষেত্ৰত মানে লক্ষ্য বস্তুৰ সাইজ প্ৰতিবিম্বৰ সাইজৰ সমান হয় ধৰি লৈছো এখন দাপোন হয় ইয়াৰ আগফালে মই কিবা এটা ৰাখি দিছো এটো কলম এটা বুলি ভাবিলোৱা এটো কিমান সেন্টিমিটাৰ আছিল 5 সেন্টিমিটাৰ আছিল এতিয়া দাপোনৰ ভিতৰত যেটো কলম দেখা পাম যাক নেকি আমি প্ৰতিবিম্ব বুলি কওঁ হেতু কিমান সেন্টিমিটাৰ হ'ব যদি এটো 5 সেন্টিমিটাৰ তেতিয়ালে দাপোনৰ ভিতৰত থকা কলমখনৰ সাইজ কিমান হ'ব 5 সেন্টিমিটাৰ হ'ব এইটো হৈ গল আমাৰ লক্ষ্য বস্তু যাক আমি চুব পাৰো যাক অস্তিত্ব আছে যেটো ৰিয়েলিটিত আছে হেতু হৈ গল লক্ষ্য বস্তু আৰু হেতু তাৰ পিকচাৰ এই দাপোনখনত গঠিত এইটো হৈ গল তাৰ পিকচাৰ যাক প্ৰতিবিম্ব কৈছো তো এই লক্ষ্য বস্তুৰ আকাৰ আৰু এই প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব সমান হ'ব সৰু ডাঙৰ হৈ না যায় কোনটো দাপোনৰ ক্ষেত্ৰত সমতল দাপোনৰ ক্ষেত্ৰত নেক্সট লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ পৰা সমান হয় এতিয়া এই দাপোনৰ পৰা লক্ষ্য বস্তুটো মই যিমান দূৰত ৰাখিম এইখন দাপোন হয় এইখন দাপোন মই অলপ ভালকৈ আঁকি দিবলৈ ট্ৰাই কৰিছো তোমালোকে বুজিবলৈ ট্ৰাই কৰা যেটো আমাৰ ৰিয়েল লাইফত ডেইলি লাইফত ঘটি থকা ঘটনা হয় আমি মন নকৰাৰ কাৰণে হয়তো গম নাপাব পাৰো ধৰি লোৱা হ'ল এখন দাপোন হৈ গল এতিয়া মই ধৰি লৈছো এই দাপোনৰ পৰা মই ইফালে কলম এটা 5 সেন্টিমিটাৰ দূৰত্বত ৰাখি দিছো কিমান দূৰত ৰাখি দিছো 5 সেন্টিমিটাৰ তেতিয়ালে দাপোনৰ ভিতৰত যিখন কলম থাকিব সেইটো দাপোনৰ পৰা কিমান দূৰলৈ গুচি যাব দাপোনৰ পৰা এই দাপোনৰ পৰা তাৰ দূৰত্ব কিমান হৈ যাব 5 সেন্টিমিটাৰ দূৰত গুচি যাব এতিয়া ইয়াত তোমালোকে দেখি নাপাব পাৰা যদি দেখি পোৱা হলে মই দেখাই দিলো এতিয়া চোৱা এই কলমডালক মই ওচৰত আনিছো এইটো লক্ষ্য বস্তু তোমালোকে ভিতৰৰ এই প্ৰতিবিম্বটোক চেক কৰা এইটো হৈ গল ইয়াক মই এতিয়া দাপোনৰ ওচৰত লৈ যাবলৈ ট্ৰাই কৰিছো তোমালোকে চোৱা ভিতৰৰ প্ৰতিবিম্বটো ওচৰ চাপি আহিছে যেতিয়া মই দাপোনত লগাই দিলো ভিতৰৰ প্ৰতিবিম্বখনো দাপোনত লগ লাগিছে এতিয়া মই লাহে লাহে এই লক্ষ্য বস্তুডালক বেক কৰি গৈ আছো মই দূৰলৈ লৈ যাবলৈ ট্ৰাই কৰিম এতিয়া চোৱা মই এই লক্ষ্য বস্তুডালক দূৰত লৈ গৈ আছো ভিতৰত থকা প্ৰতিবিম্বডাল লাহে লাহে দূৰলৈ গৈ আছে মই ইয়াক যিমান দূৰলৈ আনিম প্ৰতিবিম্ব কিমান দূৰলৈ গৈ আছে তো এতিয়া ডিসটেন্সটো যদি চোৱা ইয়াত যদি মই 5 সেন্টিমিটাৰ দূৰত ৰাখিম ভিতৰৰ প্ৰতিবিম্ব ভিতৰ ফালে পিছফালে কিমান দূৰত যাব 5 সেন্টিমিটাৰ দূৰত যাব আৰু পিছত যদি মই নিউ ই আৰু পিছত যাব আৰু যদি পিছত দিম মই আৰু পিছত যাব ওচৰত যদি মই নিউ ওচৰত যাব মানে মই ইয়াক যিমান দূৰত নিম ভিতৰৰ ফালে থকা দাপোনৰ ভিতৰত থকা প্ৰতিবিম্ব কিমান দূৰত যাব মই ইয়াক যিমান ওচৰত আনিম দাপোনৰ ভিতৰত থকা প্ৰতিবিম্ব কিমান ওচৰত আহিব তোমালোকে ঘৰত ট্ৰাই কৰিব পাৰা দাপোন এখন লৈ এনেকা আগবঢ়াবা পিছফালে নিবা আৰু ডিসটেন্সটো তোমালোকে চাব পাৰা অনুমান কৰিবা মই যিমান ডিসটেন্সত এই লক্ষ্য বস্তুক ৰাখিম ভিতৰ ফালেও কিমান ডিসটেন্সতে প্ৰতিবিম্ব থাকিব ইয়াক যদি দূৰত নিও প্ৰতিবিম্ব নিজে নিজে দূৰত গুচি গৈ থাকিব ইয়াক যদি ওচৰত নিও প্ৰতিবিম্ব নিজে নিজে ওচৰত আহি থাকিব
মানে এই লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বটো কি হয় সেম হয় লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ পৰা সমান হয় যদি লক্ষ্য বস্তু 5 সেমি দূৰত ৰাখো ভিতর দাপোনৰ পিছফালে প্ৰতিবিম্ব কিমান দূৰত গুচি যাব 5 সেমি এনেকা নহয় যে ইয়াক মই দূৰত নিছো কি তাতে ৰখি আছে বা ওচৰত আহিছে সেম ডিসটেন্স হয় যদি মই ইয়াক ওচৰত আনি 2 সেমি দূৰত ৰাখি দিও তেতিয়া ইয়াৰ ভিতৰতো কলমডাল কোত আহি যাব ওচৰত আহি 2 সেমি আহি ৰখি যাব তাৰ পৰা বুজিলো যে লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ সমান হয় মানে দাপোনৰ পৰা সমান দূৰত্বত গঠিত হয় প্ৰতিবিম্বটো লক্ষ্য বস্তুটো যিমান দূৰত ৰাখা যায় এটা পয়েন্ট আমি সমতল দাপোনৰ কথা পঢ়ি আছো আৰু সমতল দাপোনৰ এইখিনি ঘটনা ঘটে প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে উলটা হয় পাৰ্শ্বীয়ভাৱে মানে যেতিয়া মই দাপোন এখনত থিয় হৈ মই ৰাইট হ্যান্ডটো দেখাম না দাপোনৰ কেইটো কোনটো হ্যান্ড হৈ যায় লেফট হ্যান্ড হৈ যায় মোৰ ৰাইটটো দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ লেফট হৈ যায় এতিয়া মই যদি ইফালে দাপোনৰ আগফালে থিয় হৈ এই ৰাইট হ্যান্ডটো দেখাম তেতিয়ালে দাপোনত যিটো মই থাকিম তাৰ কি হৈ যাব এইটো লেফট হ্যান্ড দেখুৱাব তোমালোকে দেখিছা এম্বুলেন্সত কেনেকা লিখা থাকে উল্টাকে লিখা থাকে কিয় উল্টাকে লিখা থাকে যেতিয়া গাড়ী চালকজনে সেই এম্বুলেন্সৰ ছবিৰ পিছফালৰ পৰা অহা এম্বুলেন্সখন তাৰ দাপোনত দেখিব তেতিয়ালে সেই উল্টা এম্বুলেন্সক কি দেখিব সিধাকে দেখিব তো এইটো কিহৰ কাৰণে হৈছে পাৰ্শ্বীয় বিলোমনৰ কাৰণে হৈছে বা পাৰ্শ্বীয়ভাৱে উল্টা বুলি কৈছে ঘটনাটোৰ নাম হৈছে পাৰ্শ্বীয় বিলোমন তো পাৰ্শ্বীয়ভাৱে উল্টা মানে মোৰ ৰাইটটো দাপোনত যিটো মই থাকিম সেইটোৰ কাৰণে লেফট হৈ যাব তো মোৰ ৰাইট দাপোনৰ কাৰণে লেফট হৈ যাব মোৰ লেফট দাপোনত থকা মোৰ কাৰণে ৰাইট হৈ যাব বুজা গৈ আছে তেতিয়ালে তাক কি কয় প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে উল্টা হয় কিয়নো মোৰ লক্ষ্য বস্তুৰ ৰাইটটো প্ৰতিবিম্বৰ লেফট হৈ যাব আৰু লক্ষ্য বস্তুৰ লেফটটো প্ৰতিবিম্বৰ ৰাইট হৈ যাব তো মই লক্ষ্য বস্তুৰ যদি ৰাইট সাইডটো মই দেখুৱাবলৈ যাওঁ প্ৰতিবিম্বত কিন্তু লেফটত দেখাব যদি মই লক্ষ্য বস্তুৰ লেফটটো দেখাম প্ৰতিবিম্বই সেইটো কেনেকা দেখাব ৰাইটটো দেখাব তো তোমালোকৰ আইডিয়া হৈছে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব মানে কি তো সমতল দাপোনৰ এই চাৰিটা পইণ্ট যদি তোমালোকে জানি যোৱা তেতিয়ালে কোৱেশ্চন এই চাৰিটা পইণ্টৰ পৰা আহিব ইয়াৰ বাহিৰে একো নাই তো ফাৰ্স্ট পইণ্ট মই আকৌ কৈ দিছো তোমালোকে নোট ডাউন কৰি লবা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসত আৰু থিয় মানে গম পাইছে অসতটো পিছত আমাৰ পঢ়া মই বুজাম প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান হয় গম পালাই তোমালোকে যদি এই সমতল দাপোনত এই 5 সেমি বা 10 সেমিৰ কলমটো ৰাখো যদি এই কলমটো 10 সেমি হয় ইয়াক যদি মই সমতল দাপোনৰ আগফালে ৰাখো তেতিয়া সমতল দাপোনত যিখন কলম দেখা পাম যাক নেকি আমি প্ৰতিবিম্ব বুলি কম সেইটো কিমানৰ হ'ব 10 সেমিৰে হ'ব লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব দাপোনৰ পৰা সমান হয় অলপ আগত ক'লোৱে যে মই দাপোনৰ পৰা লক্ষ্য বস্তুক যিমান দূৰত নিম ইয়াৰ ভিতৰতো প্ৰতিবিম্ব কিমান দূৰ লৈ যাব যদি ইয়াক মই 5 সেমি আনো ভিতৰ ফালে কিমান গুচি যাব কি 5 সেমি তোমালোকে ঘৰত ট্ৰাই কৰিব পাৰা প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে উল্টা হয় মানে লক্ষ্য বস্তুৰ ৰাইটটো প্ৰতিবিম্বৰ লেফট হ'ব লক্ষ্য বস্তুৰ লেফটটো প্ৰতিবিম্বৰ ৰাইট হ'ব তো আমি সমতল দাপোনৰ বিষয়ে পঢ়িছো আমি নেক্সট ক্লাছত বাকি অবতল দাপোন উত্তল দাপোন এবিলাকৰ বিষয়ে পঢ়িম ৰশ্মি চিত্ৰ আঁকিম তো তোমালোকক আজি যেটো আমাৰ ফাৰ্স্ট ক্লাছ হয় যিমানখিনি পঢ়াইছো সেইখিনি নোট ডাউন কৰি লবা ভিডিওটো পজ কৰি চাবা যদি নুবুজা কমেন্টত কমেন্ট কৰিবা মই আকৌ বুজাবলৈ ট্ৰাই কৰিম ধন্যবাদ